তো গাইজ আসসালামু আলাইকুম। ফাইনেলি আজি মই নতুন এখন ফাৰ্মত আহিলোঁ। তো আজি মই আপোনালোকক নতুন ফাৰ্মটো দেখাম যে আজি ফাৰ্মটোৰ বয়স হ'ল মুৰ্গীটোৰ বয়স হ'ল 30 দিন। 30 দিনত পোৱালিখিনি কেনেকুৱা হ'ল, ৱেটটো কেনেকুৱা দিল, মই আপোনালোকৰ ডিটেইলছখিনি ক'ম। আজি মোৰ লগত ফাৰ্মাৰো আছে, ফাৰ্মাৰৰ লগত অলপ পিছত কথা পাতিম। আগতে মুৰ্গীখিনি চাই আহোঁ ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ হ'ল, যে জিচি হিচাপত ৱেটটো দিছে না নাই, এইটো ফাৰ্মাৰে মোক অলৰেডি কৈছে কেনেকুৱা ধৰণৰ ৱেটটো জিচি হিচাপত জিচিতকৈ অধিক ৱেটটো দিছে। ৱেট তাৰমানে ইয়াৰ যিটো লিটাৰ, সেই লিটাৰটো বহুত ভাল, লিটাৰটো ভাল থকাৰ কাৰণে ৱেটটোও ভাল দিছে। আৰু এই দানাটোৰ বাচনটো প্ৰতিদিনে চাফা কৰে, প্ৰতিদিনে চাফা কৰাৰ ফলত মুৰ্গীটোৱে দানাটো বেছি খায়, তাৰ কাৰণে ৱেট বেছি দিয়ে। আৰু সেইফালে পানীটোও চাফা কৰিছে ভাল কৰি দিনত 3 টাইম চাফা কৰিছে, পানীটোও ভালকৈ খায়, তাৰ কাৰণে ৱেটটো বেছি দিছে। ৱেট দিয়া বহুতো ৰিজন আছে সেইকাৰণে প্ৰতিজন প্ৰশিক্ষণী যিজন আছে, যিজনে ব্ৰইলাৰ ফাৰ্ম কৰে, তেওঁ যাতে সেইবিলাক বস্তু মেইনটেইন কৰি চলে। আৰু 30 দিন হৈ গ'ল, এইটো ফাৰ্মত দীঘলটো আছে 150 ফুটত কিমান খৰচ গৈছে, কিমান খৰচ যোৱা নাই, সেইটো ভিডিঅ' বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম। ইটোৰ বিষয়ত এটা ভিডিঅ' বনাই দিম আপোনালোকক। আজি চাম যে ফাৰ্মাৰে দানাৰ লগত কি মানে একলগ কৰি মুৰ্গীক দানাখিনি দিব। মই ফাৰ্মাৰৰ লগত আজি কথা পাতিম যে ফাৰ্মাৰে কেনেকুৱা ধৰণৰ কামখিনি কৰি আছে। আচ্ছা ভাইটি, আজি যে দানাখিনি দি আছে, দানাখিনিত কি দিব, বা মুৰ্গীখিনি দানাখিনি কম খোৱাৰ কাৰণে মেডিচিন নিশ্চয় দিব, কি কাৰণে মেডিচিনটো দিয়া হ'ল আৰু কি মেডিচিন দিব আজি, সেইটো মানে ক'লে ভাল হ'ব। আজি মই দানাৰ লগত ঔষধ এটা দিম, আৰু ঔষধটোৰ নাম হ'ল হিমালয়া। এইটো ঔষধটো দিয়াৰ এটাই উদ্দেশ্য, মানে মই যোৱা 2 দিনৰ পৰা বস্তুটো লক্ষ্য কৰিছোঁ যে মুৰ্গীকেইটা দানা অলপ মানে ফিডটো অলপ কম খাই আছে। তো ফিডটো যেতিয়া মানে অলপ গৰমো দিছিল বাৰু, সেইকাৰণে ফিডটো অলপ কম খালে। তাৰপিছত এতিয়া আজি এনেকুৱা হৈছে মানে মুৰ্গীকেইটা দানা একেবাৰে খোৱা নাই। তাৰপিছত মই আমাৰ নিশ্চয় ছুপাৰভাইজাৰে আছিল, ছুপাৰভাইজাৰে আহি পেলাই আপোনাক কৈছে যে হিমালয়া খুৱাব লাগিব, লগতে লিভাৰ দিব লাগিব। সেইখিনি মই এটা ভিডিঅ'ত দিছিলোঁ যে দানাৰ লগত একলগ কৰি খুৱাব লাগে। আপুনি এইটো বিষয়ত কেনেকুৱা ফল পাইছে? মই ৰিজাল্ট বহুত ভাল পাইছোঁ, আৰু মই আজি ইয়াত দানাৰ লগত হিমালয়া মিক্স কৰিম। মানে হিমালয়া মিক্স কৰিলে কি হয়, মানে পোৱালিকেইটা যিমানখিনি দানা খাব লাগে আচলতে সিমানখিনি দানা খাব, প্লাছ আমাৰ ৱেটটো মানে সমানে দি থাকিব। তো কথা এইখিনিয়ে হ'ল, তাৰমানে ফাৰ্মাৰে কৈ আছে যে হিমালয়া বা লিভাৰ ফিডাৰৰ মানে দানাৰ লগত একলগ কৰি খোৱালি কি হয়, মুৰ্গীখিনিয়ে ভালদৰে পাব, যাতে পানীত দিলে মেডিচিনটো 4 ঘণ্টা বা 5 ঘণ্টাৰ পিছত এক্সপায়াৰ হৈ যায়। সেইকাৰণে প্ৰতিজনে ফাৰ্মাৰে হয়তো নাজানে, মই আপোনালোক আগত ভিডিঅ'টো কৈছোঁ যে দানাত মানে মেডিচিন কৰি একলগ কৰি খুৱাব লাগে। সেইকাৰণে মই প্ৰতিজন ফাৰ্মাৰহে কওঁ যে যাতে এওঁলোকে দানাৰ লগত যিকোনো মেডিচিন দানাৰ লগত খোৱালে কি হয়, মুৰ্গীটোৱে ভালদৰে পায় আৰু ৱেটটোৱে বেছিকৈ দিয়ে। আজি এইটো মুৰ্গীৰ বয়স হ'ল 30 দিন। 30 দিনত 1400 প্লাছ মানে 1600 হৈছে। কিন্তু আপোনালোকে সেইকাৰণে দানা খোৱাতে জিচিটো মেইনটেইন কৰি খুৱাব, তেতিয়াহ'লে ফলটোও ভাল হ'ব, ৰিজাল্টটোও ভাল হ'ব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। সকলোকে নমস্কাৰ জনাইছোঁ, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব।